আমাৰ মানা একাডেমীত কি চলি আছে আমি আপোনালোকে দেখাই আছো। ইয়াতে আপোনালোকে নিশ্চয় চাইছে ইমান ডাঙৰ এটা লাইন, কিহৰ লাইন এইটো আমি অলপ খবৰ লওঁ আহক। আমাৰ মানা একাডেমীত আজি নিৰ্বাচন চলি আছে ইউনিয়ন বডিৰ GS পদৰ বাবে, তো আমি খবৰ লওঁ কোৱাৰ এটা চান্স আছে বেছি। চ' আহক খবৰ লওঁ। তো আপোনালোকে আজি জীৱনত প্ৰথমবাৰ ভোট দিবলৈ আহিছে, তো কেনে লাগিছে? ভাল লাগিছে। তো কাৰ জিতাৰ চান্স বেছি আছে? ববিদুল। আপোনালোকে কাক ভোট দিব? ববিদুল। চবে আপোনালোকে কাক ভোট দিব? ববিদুল। তেতিয়া ববিদুল কিজানি নিশ্চয় এটা মানে তাগৰা কণ্ডিডেট আৰু নেকি? আহক আৰু খবৰ লওঁ। তো আপোনালোকে আজি প্ৰথমবাৰ ভোট দিবলৈ আহিছে, কেনে লাগিছে? ভাল লাগিছে। তো কাক ভোট দিব? সব মানে খালি ববিদুল হা? ববিদুল সব ববিদুল নেকি? আচ্ছা আৰু সুধিম না? আহক দেখাই আছো আমাৰ ভোটটো কেনেদৰে চলি আছে। ইফালে আমাৰ অফিচাৰ, এইটো আমাৰ প্ৰিচাইডিং অফিচাৰ, এইজনী আমাৰ পুলিং অফিচাৰ, এই বাইদেউ আমাৰ পুলিং অফিচাৰ, এই বাইদেউ আমাৰ পুলিং অফিচাৰ। তো এইকেইজনে আমাৰ ভোটটো চলাব, ভালদৰে চলাব, কেনেকৈ চলাব লাগে গোটেইখিনি ট্ৰেইনিং দিয়া হৈছে, সিহঁতে মানে ভালকৈ বুজি লৈছে। তো বাইদেউ আপোনালোকৰ কি মনত হয় আজি কাৰ জিতাৰ চান্স বেছি আছে? ববিদুলৰ জিতাৰ চান্স বেছি আছে, হয় নেকি? ববিদুল কেণ্ডিডেট তেতিয়া ভাল আছে। চাওঁ ইফালে খবৰ লৈ। তো বাইদেউসকল আপোনালোকে আজি প্ৰথমবাৰ ভোট দিবলৈ আহিছে, কেনে লাগিছে? ভাল লাগিছে। নিজৰ ইচ্ছাত না মই কৈ দিলে ভোট দিবা? ভোট কাৰ ইচ্ছাত দিবা? নিজৰ ইচ্ছাত। থেংক ইউ। ভোটটো নিজৰ হয় নে নহয়? আপুনি কাক ভোট দিব? ববিদুলক। নেকি আপনি কাক ভোট দিব? ডিসিশন লোৱা নাই। ইফালে থাকে ডিসিশন লোৱা নাই এতিয়ালৈকে। কিজানি নকব সাসপেন্স ৰাখিছে কাক ভোট দিব। তো ইফালে খবৰ লওঁ। তো আপোনালোকে কাক ভোট দিব? ক্ৰিকেট মানে ক্ৰিকেট বেটত। আচ্ছা ঠিক আছে, থেংক ইউ। আমি এতিয়া আৰু এটা ভোট কেন্দ্ৰ ওপৰত চলি আছে, আমি সেইটো দেখাম আপোনালোকক। ব্লগ মোৰ নাই। তো আপোনালোকে দেখাই পাইছে এই আমাৰ ভোট দিয়াৰ কাৰণে লাইন এইটো। তো এইটো ইহঁতে আমাৰ ভোট দিয়াৰ কাৰণে ৰেডি হৈছে। তো একবাৰ খবৰ লৈ চাওঁ ইফালে কাক ভোট দিব, কেণ্ডিডেট কাৰ জিতাৰ চান্স বেছি আছে। বলক ইফালৰ পৰা সুধিম, প্ৰথমৰ পৰা সুধিম। তো আপোনালোকে জীৱনত প্ৰথমবাৰ ভোট দি আছে, কেনে লাগিছে আপোনালোকৰ? ভাল লাগিছে। কাৰ জিতাৰ চান্স বেছি আছে? ভোট কাক দিব? জিতাৰ চান্স কাৰ বেছি আছে? ববিদুলৰ জিতাৰ চান্স বেছি আছে। এইটো এটা কেণ্ডিডেট হয়। সিফালে সুধো, অলপ পিছফালে সুধিম। তো আমাৰ এইটো আমাৰ পুৰণা GS, এক্সিষ্টিং GS না? তো আপোনাৰ কেনে লাগিছে আজি নতুনকে ভোট কেন্দ্ৰ আৰম্ভ হৈছে? ভালে লাগিছে। ভাল লাগিছে। তো আপোনাৰ এক্সপিৰিয়েন্সটো কোৱা, আজি যিহেতু আপোনাৰ নতুনকে এটা GS আমাৰ গঠন হ'ব, হয় নে নহয়? তো আপোনাৰ কেনে লাগিছে? মোৰ ভালে লাগিছে, কাৰণ মই এতিয়া বিদায় ল'ম স্কুলৰ পৰা, সেইকাৰণে আমাৰ যাবই লাগিব। এতিয়াতো বেলেগ আহিবই। আপুনি খোজে নে যে GSৰ পদটো এটা ভাল মানুহৰ হাতত দি যাওক? হয়, খোজো। তেতিয়াহ'লে আপুনি কাক ভোট দিব বুলি ভাবিছে? তো ক্ৰিকেটৰ ছবিত দি দিম। ক্ৰিকেটৰ ছবিত দিব। ক্ৰিকেটৰ কেণ্ডিডেট কোন আছিল? ববিদুল। নাইস। আৰু ইফালে অলপ খবৰ ল'ম। তো আপোনাক মই সুধিছো যে জীৱনত প্ৰথম ভোট দিব আহিছে, হয় নে নহয়? কেনে লাগিছে আপোনাৰ? ভাল লাগিছে। তো তিনিজন আপোনাৰ পাৰ্টনাৰ, হয় নে নহয়? আপুনি কাক ভোট দিব? ববিদুলক। একজনৰ প্ৰতি মানে ওৱান চাইড লাভ চলি আছে তাৰমানে। চব ওৱান চাইডেড দেখাই যাই আছে, তাৰমানে ওৱান চাইডেড ভোট দিব চবে। তো দেখাই যায় যে এইবাৰ আমি ছোৱালী ফালৰ পৰা খবৰ ল'ম, সিফালে কাক ভোট দিব? ইফালে তো জীৱনত প্ৰথমবাৰ ভোট দিবলৈ আহিছে, আপোনালোকৰ কেনে লাগিছে? ভাল লাগিছে। কাক ভোট দিব ডিসিশন লৈছে না? হয়। সব একফালে বুদ্ধি কৰি আহিছে না নিজে? আপনি কাক ভোট দিব? ববিদুলক ভোট দিব। আপনি দিম মানে নকয় সাসপেন্স। কাক ভোট দিব?
দিব বাইদেউ দিব নাই নকয় সাসপেন্স হা আপোনালোকে কাক ভোট দিব বুলি ভাবিছে দিব মানে ইহঁতে মানে এইফালৰ ছোৱালী কেইজনে আমাৰ সাসপেন্স ৰাখিছে কাক ভোট দিব মানে নকয় ইহঁতে মানে সাসপেন্স ৰাখিছে নিজৰ বন্ধু তো তো আমাৰ সেকেন্ড যেটো ভোট কেন্দ্ৰ হয়তো আমি দেখাই দিম আপোনালোকক কেনেদৰে ভোট চলিছে ভিতৰত আহক পাৰমিশন ল'ব লাগিব এইজনে আমাৰ গেটমেন পুলিচ বাইদেউ আহক আমি ভিতৰত যাম এবাৰ ভিতৰত যাই দেখাই দিম ভোটিং হৈ আছে তো এইটো সেকেন্ড ভোট কেন্দ্ৰৰ আমাৰ প্ৰিসাইডিং অফিচাৰ অমৃত সাহা স্যার গুড মর্নিং তো স্যার কেনে চলিছে ভোটটো ভাল বহুত চলিছে বঢ়িয়া না চলিছে স্মুথলি কোনো অসুবিধা হোৱা নাই আমাৰ অসুবিধাটো হোৱা নাই এটা আপোনাৰ জিতাৰ কাৰ চান্স আছে বুলি ভাবে এতিয়া আমিতো ক'ব নোৱাৰোঁ যে জিকাৰ কাৰণে এইটো এটা পাৰ্চেলিটি হৈ যাব সেইকাৰণে ভোটটো চলি আছে চলিব দিয়ক লাষ্টত যে ঠিক আছে দিয়ক পিছত আমি আৰু একবাৰ খবৰ ল'ম তো ইফালে আমাৰ তিনজনী আছে তাৰ বাইদেউ আমাৰ পুলিং অফিচাৰৰ পদত আছে ৰুকিয়া বাইদেউ মহিবুল ছাৰ সুনিতা বাইদেউ তো ইহঁতে ভালদৰে ভোটবিলাক চলাই আছে আৰু এনেদৰে ভোটবিলাক ইফালে দিয়া হৈ আছে তো আমি দেখাই দিওঁ আমাৰ কেণ্ডিডেট তিনিজন এই তিনিজন আমাৰ জিএছ পদৰ প্ৰাৰ্থী তিনিজন তো আমি জানিম ইহঁতৰ অভিজ্ঞ মানে ইহঁতৰ ফিলিংছটো কেনেকুৱা এতিয়া চলিছে মানে মনত কি চলি আছে আহক সোধোঁ তো আপোনাক সুধিম প্ৰথমত যে আপোনাৰ কেনে লাগি আছে ভিতৰত কি চলি আছে আপোনাৰ অনুভৱ ভয় লাগি আছে ভয় লাগি আছে কিয় মানে কোনেবা পায় জিতে মানে তেনে ভয় লাগিছে ভয় ভিতৰত লাগি আছে। আচ্ছা ঠিক আছে নেক্সট কেণ্ডিডেটক সুধিম কেনে লাগি আছে তো আপোনাৰ কেনে লাগি আছে মোৰ প্ৰথমে নাৰ্ভাছনেছ লাগি আছিল কিন্তু মোৰ এতিয়া এইটো ঠিক হৈছে কাৰণ মই যেতিয়া নেকি মোৰ যিটো সহযোগী আছিল হয়তো হেৰিলোকৰ পৰা সুধিলোঁ তেতিয়া ক'লে সিহঁতে মোক বহুত সাহস দিছে সেইকাৰণে মোৰ নাৰ্ভাছনেছটো কমি গৈছে কবি গৈছে ন যেতিয়া ছাপৰ্টাৰ বেছি পালে মানে ভাবিছে যে আপুনি জিতিব বুলি তেতিয়াহ'লে নাই মই এইটো কোৱা নাই যে মই জিকিম মোৰ বিৰোধী দলে জিতিব পাৰে কিন্তু নাৰ্ভাছ যিটো আছিল সেইটো মোৰ কমি গৈছে আৰু থেংক ইউ তো আপোনাৰ কেনে লাগিছে মোৰ বহুত নাৰ্ভাছ লাগি আছে নাৰ্ভাছ লাগি আছে হয়। অঁ কাৰণ মই জিতাৰ সম্ভাৱনা বহুত কম কম কিয় আপুনি এনেকৈ কিয় কৈছে আপুনিওতো জিতিব পাৰে নহয় এইটো আপোনাৰ ৰাখক ভিতৰত এটা সাহস ভাৱ ৰাখিব লাগিব যেনে অঁ ঠিকে আছে দিয়ক থেংক ইউ পিছত আৰু লগ পাম হয়নে তো এইখিনি আমাৰ যিটো ভোট চলি আছিলে এইখিনি আমি দেখালোঁ তো পিছত আন এটা ভিডিঅ'লৈ আমি আকৌ লগ পাম থেংক ইউ ধন্যবাদ